শ্বাহ আলম নামৰ এজন সাংবাদিকৰ ওপৰত এটা গোচৰ দিছে। গোচৰ কি কাৰণে দিছে? ভৱেশ কলিতাৰ ওপৰত এটা ক্ৰিটিকেল ষ্টৰি তেওঁ কৰিছিলে। ক্ৰিটিকেল ষ্টৰিটো কি আছিলে? যে ভৱেশ কলিতাই সভাপতি হিচাপে নিজৰ দলটোক আগবঢ়াব পৰা নাই, তেওঁৰ সময়ত গোটেই মানুহবিলাক অসন্তুষ্ট, বিজেপিৰ কৰ্মীবিলাক, গতিকে ভৱেশ কলিতা বিফল এজন সভাপতি। এজন সাংবাদিকে এনেকুৱা এটা বাতৰি পৰিৱেশন কৰিলে, সাংবাদিকৰ ওপৰত ৰাজ্যিক এটা শাসক দলৰ ৰাজ্যিক সভাপতিয়ে এটা গোচৰ লগাব পাৰে নেকি? এইটো দেখ-দেখকৈ এটা শাসক দলৰ অসহিষ্ণুতা বা ইনটলাৰেঞ্চ নহয়নে? যি ইনটলাৰেঞ্চ অসমৰ মুখ্যমন্ত্ৰীয়ে দেখুৱাই আছে। এজন মানুহক, অভিযুক্তক পুলিচে ধৰি নিলে, ৰাতিৰ ভিতৰতে গুলিয়াই মাৰি পেলালে, এনকাউণ্টাৰ। সুপ্ৰিম কোৰ্টত কেছ চলি আছে অসম চৰকাৰৰ বিৰুদ্ধে। ৰাতিৰ ভিতৰতে অভিযুক্তক ধৰি নি গুলিয়াই হত্যা কৰিলে। ঠিক তেনেকুৱা এটা ডাঙৰ অপৰাধ কৰিছে এই মুহূৰ্তত, তেনেকুৱা ধৰণৰ অপৰাধ, সেইটো অপৰাধ কৰিছে বুলি মই কৰা নাই, তেনেকুৱা ধৰণৰ গুৰুতৰ এটা অপৰাধ কৰিছে ভৱেশ কলিতা ডাঙৰীয়াই, যে সাংবাদিক এজনে তেওঁৰ ওপৰত কৰা এটা নিউজৰ কাৰণে তেওঁৰ ওপৰত এটা ক্ৰিমিনেল কেছ দিছে। ক্ৰিমিনেল কেছ। এয়া হ'ল এটা শাসক দলৰ সংবাদ মাধ্যমৰ ওপৰত দেখ-দেখ আক্ৰমণ, সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ, সংবাদ মাধ্যমৰ চিন্তা চৰ্চাৰ ওপৰত আক্ৰমণ, আৰু ৰাইজৰ দলে এনেকুৱা আক্ৰমণ কেতিয়াও সহ্য নকৰে। আমি সাংবাদিক সমাজৰ লগত আছোঁ, আৰু বিজেপিৰ সভাপতিজনক অনতিবিলম্বে এনেকুৱা ধৰণৰ ২ নম্বৰী গোচৰৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।